নমস্কাৰ সকলোকে আজিৰ অবাতৰিত স্বাগতম জনাইছো। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এলানি আলোচনা হৈছে। বিপ্লৱ কুমাৰ শৰ্মাৰ যি অসম চুক্তি ৰূপায়ণৰ ওপৰত প্ৰতিবেদন আছিলে, সেই প্ৰতিবেদনৰ ৬ নং দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আলোচনাত বহিছিলে আসু। এতিয়া আসু আলোচনাত বহাৰ পাছত তেওঁলোকৰ ফালৰ পৰা কিছু কথা তেওঁলোকে ৰাজহুৱা কৰিছে। কৈছে যে সৰ্বমুঠ ৩৮টা প্ৰস্তাৱ তেওঁলোকে ইতিমধ্যে লৈছে আৰু সেইকেইটা চৰকাৰে কাৰ্যকৰী কৰিব। এটা কৰিব কথাটোত আমি এটা ভিন্ন ব্যাখ্যা, এটা বিপৰীত ব্যাখ্যা দিবলৈ বিচাৰিছো যে সদৌ অসম ছাত্ৰ সন্থাই যিখিনি আজি কথা কৈছে, ৩৮টা যি প্ৰতিশ্ৰুতিৰ কথা কৈছে বা ৩৮টা যি ইমপ্লিমেণ্টেশ্যন বা কাৰ্যকৰী কথাটো কৈছে, তাৰ প্ৰথম কথাটোৱে হ'ল তেওঁলোকে ক'বলৈ বিচাৰিছে জনজাতীয় বেল্ট আৰু ব্লকৰ ভূমিসমূহ এতিয়া সুৰক্ষিত। এতিয়া আমি প্ৰশ্ন কৰিছো কেনেকৈ সুৰক্ষিত? যে আমি ইতিমধ্যে তথ্য সহকাৰে দেখুৱাইছো যে অসমৰ জনজাতীয় বেল্ট আৰু ব্লকত প্ৰায় ৬ লাখ বিঘা মাটিত অবৈধ বেদখল হৈ আছে। যে অসমত থকা জনজাতীয় বেল্ট ৪৮টা জনজাতীয় বেল্ট আৰু ব্লকত ৬ লাখ ভূমিত বেদখল হৈ আছে। দ্বিতীয় কথাটো হ'ল জনজাতীয় বেল্ট আৰু ব্লক সুৰক্ষিত হলেই জনজাতীয় মানুহখিনি সুৰক্ষিত নেকি? সেই প্ৰশ্নটো আমি সদৌ অসম ছাত্ৰ সন্থালৈ আহিছো। যে আমি ধাৰাবাহিকভাৱে দেখুৱাই আছো যে জনজাতীয় কৃষকসকল ৰায়তী হিচাপে আজিও ভুগি আছে, আজিও তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰা নাই। লোহাৰঘাট বা চান্দুবি বা আন্ধেৰেজুলি এই গোটেই অঞ্চলবিলাকত ৰাইজ কিন্তু সেই জনজাতীয় ৰাইজ কিন্তু ৰায়তী কৃষক হিচাপে চিহ্নিত, তেওঁলোকৰ ভূমিৰ অধিকাৰ নাই। তো সেই মানুহখিনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কি ক'ব? তেনেহলে আপোনালোকে জনজাতীয় মানুহখিনি জনজাতীয় বেল্ট আৰু ব্লকৰ জৰিয়তে কেনেকৈ সুৰক্ষিত বুলি কৈছে? কাৰণ জনজাতীয় মানুহখিনিৰ হাতত ভূমিপট্টা নাই, সেইটো আন এটা কথা। তৃতীয় কথাটো হ'ল জনজাতীয় বেল্ট আৰু ব্লক সুৰক্ষিত বুলি আপুনি ক'বলৈ বিচাৰিছে বা সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰিছে, কিন্তু কথা হ'ল উমৰাংচু ঘটনাটো কি ক'ব? যে উমৰাংচুত যে অবৈধভাৱে সম্পূৰ্ণ বলপূৰ্বকভাৱে আদানীয়ে যে চিমেণ্টৰ কাৰখানা বহুৱাবলৈ বিচাৰিছে বা ইতিমধ্যে বহাবলৈ কুচকাবাজ কৰিছে, ভূমি অধিগ্ৰহণ কৰিছে, তাত ড্ৰোন লৈ যে ছাৰ্ভে কৰা হৈছে, তাত যে আদানী চিমেণ্টৰ কাৰখানাটোলৈ যাবলৈ যে ৰাজপথ নিৰ্মাণৰ নামত জনজাতীয় মানুহক বন্দুক লোৱা হৈছে, সেই কথাটো সদৌ অসম ছাত্ৰ সন্থাই কি ক'ব? আমি 3টা প্ৰশ্ন জনজাতীয় বেল্ট আৰু ব্লকৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থালৈ আগবঢ়ালো। এতিয়া তেওঁলোকে ক'বলৈ বিচাৰিছে ভূমিৰ ক্ষেত্ৰত অসমীয়া মানুহখিনিৰ বাবে সুৰক্ষা থাকিব। এতিয়া আমি পোনপটীয়া প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থালৈ, অসমীয়া মানুহ মানে কি? আমি আকৌ সুধিছো যে অসমীয়া মানুহ মানেনো কি? কাৰণ অসমীয়াৰ সংজ্ঞা, অসমীয়া মানুহৰ সংজ্ঞা এতিয়ালৈকে নিৰ্ধাৰণ হোৱাই নাই। বিধানসভাত প্ৰণৱ গগৈয়ে এটা প্ৰস্তাৱ লৈছিল যে সেই প্ৰস্তাৱৰ ভিত্তিত কোনো কাৰ্যকৰী নহল। তাৰোপৰি আমি এটা বিশেষ প্ৰতিবেদন দেখাইছো যে এইটো প্ৰতিবেদনত এইটো ভূমিধৰ বৰ্মনৰ নেতৃত্বত এখন কমিটি গঠন হৈছিল তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত, আৰু সেই ভূমিধৰ বৰ্মন কমিটিত আছিলে সেই সময়ত ভূমিধৰ বৰ্মন, পৃথিৱী মাঝি, চন্দন ব্ৰহ্ম, নজৰুল ইছলাম, PK চৌধুৰী, ৰাজীৱ বৰা, আব্দুল হক আৰু অৰুণ চন্দ্ৰ উপাধ্যায়। এতিয়া এওঁলোকে বিভিন্ন সংগঠনৰ পৰা, অসমৰ বিভিন্ন সংগঠনৰ পৰা অসমীয়া সংজ্ঞাৰ সন্দৰ্ভত মত লৈছিল। এতিয়া আমি এই তথ্যখিনি পোৱাৰ পাছত আমি ইয়াত আশ্চৰ্যজনক এটা কথাও আমি দেখিছিলো যে অসমৰ ভোজপুৰী পৰিৱেশৰ পৰাও অসমীয়া সংজ্ঞাৰ সন্দৰ্ভত মতামত লোৱা হৈছিল। যিখিনি মানুহক সদৌ অসম ছাত্ৰ সন্থাই বহিৰাগত বুলি কৈ আহিছে বা অন্যান্য জাতীয় সংগঠনে বহিৰাগত বুলি কৈ আহিছে, সেই সংগঠনখিনিৰ মাজত সদৌ অসম ভোজপুৰী ছাত্ৰ পৰিষদ, আমি নথিখন দেখুৱাইছো, সদৌ অসম ভোজপুৰী ছাত্ৰ পৰিষদৰ পৰাও সেই সময়ত মন্তব্য লোৱা হৈছিল। সেইটো আছিলে প্ৰায় 2008 চনৰ কথা। এতিয়া কথাটো হ'ল 2008ৰ পৰা আজি 2024 চন হ'ল, মাজতে আৰু কিছু কথা তাত সংযোগ হৈছে, সেইখিনিও আমি ৰাজহুৱা কৰিম। কিন্তু কথা হ'ল অসমীয়া মানুহৰ বা অসমীয়া মানে কিনো সেইটো যদি সংজ্ঞাটো নাথাকে তেতিয়া অসমীয়া মানুহক কেনেকৈ সুৰক্ষা দিব? এইটো গছত গৰু উঠা কথা নহয় জানো? তৃতীয় এটা কথা হ'ল যে হঠাৎ সদৌ অসম ছাত্ৰ সন্থাই বিদেশী কথাটো এৰাই চলিছে। যে যি ছাত্ৰ সন্থাই অসম আন্দোলন কৰিছিলে বিদেশী বহিষ্কাৰৰ নামত, সেই সদৌ অসম ছাত্ৰ সন্থাই কিন্তু এতিয়া বিদেশী ইছ্যুটোৰ পৰা আঁতৰি আহিছে। যে যিটো বিদেশী ইছ্যুক লৈ 40 বছৰ তেওঁলোকৰ সংগঠন চলি আছে, তেওঁলোকৰ সংগঠনৰ বা নেতা মন্ত্ৰী হৈছে, সেই বিষয়টো কিন্তু তেওঁলোকে এৰাই চলিলে। তৃতীয় কথাটো হ'ল যে ৰাজ্য ভাষা আইনৰ কথা কৈছে। ৰাজ্য ভাষা আইন 60 বছৰ পূৰ্বেই অসমত কাৰ্যকৰী কৰা হৈছে, কিন্তু সেইখন আজিলৈকে ৰূপায়ণ নহল। এই ৰূপায়ণ যে নহল, তাৰ পাছত এতিয়া কেনেকৈ ৰূপায়ণ হ'ব সেই কথাটো বুজাই দিলে ভাল, মেথডটো বুজাই দিলে ভাল। ইমান দিনে ৰূপায়ণ নোহোৱা ৰাজ্য ভাষা আইনখন এতিয়া কেনেকৈ ৰূপায়ণ কৰিব সেই কথাটো বুজাই দিলে ভাল সদৌ অসম ছাত্ৰ সন্থাই। তৃতীয় কথাটো হ'ল এটা বিশেষ কথা কৈছে, তেওঁলোকে এটা মূল কৃষিভূমি বিচাৰি ওলোৱা কথা এটা কৈছে, প্ৰাইম এগ্ৰিকালচাৰ লেণ্ড বুলি এটা শব্দ ব্যৱহাৰ কৰিছে। এতিয়া আমাৰ কথা হ'ল মূল কৃষিভূমি বা প্ৰাইম এগ্ৰিকালচাৰ লেণ্ড মানে কি? সেইখিনিত কোনখিনিক ধৰা হ'ব?
এই যে ৰায়তী কৃষকসকলে খেতি কৰি আছে, অসমত বিভিন্ন অঞ্চলতে ভূমিহীন কৃষক আছে, তেওঁলোকক বাদ দি মূল কৃষিভূমি গঠন কৰা হ'ব নেকি, বা প্ৰাইম এগ্ৰিকালচাৰ লেণ্ড গঠন কৰা হ'ব নেকি? প্ৰাইম এগ্ৰিকালচাৰ লেণ্ড বা মূল কৃষিভূমিৰ ডেফিনেশ্যনটো সংজ্ঞাটো কি হ'ব সেইটো স্পষ্ট কৰা ভাল। তাত তেওঁলোকে ভূমি আধাৰ দিয়া কথা কৈছে। এটা ভূমি আধাৰ সেই যিখিনি ভূমিহীন কৃষক আছে, যিখিনি ৰায়তী কৃষক আছে, সেইখিনি পাবনে, সেই কথাখিনি অস্পষ্ট। কাৰণ তাত পিছৰ কথাটোতে তেওঁলোকে কৈছে বাকীখিনি ভূমি উদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা হ'ব, অৰ্থাৎ পুনৰ সেই বহিৰাগত বৃহৎ পুঁজিপতিক অসমলৈ অহাৰ বাটটো মুকলি কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাই। সেই জাতিদ্ৰোহী সিদ্ধান্তটো লৈছে যে যি ধৰণে এতিয়া অসমত বাহিৰৰ পৰা আহি বা বৃহৎ বৃহৎ পুঁজিপতি আহি যি ধৰণে অসমীয়া মানুহৰ পৰা বলপূৰ্বকভাৱে মাটি কাঢ়িবলৈ আৰম্ভ কৰিছে, জনজাতীয় মানুহৰ পৰা মাটি কাঢ়িবলৈ আৰম্ভ কৰিছে, সেইটোত সহমত দিলে নেকি সদৌ অসম ছাত্ৰ সন্থাই। তাৰপিছত তেওঁলোকে ক'বলৈ বিচাৰিছে যে অসমৰ যিবিলাক ইংৰাজী বিদ্যালয় আছে সেইসমূহত অসমীয়া বাধ্যতামূলক হ'ব লাগে, বড়োলেণ্ডত বড়ো বা অসমীয়া ভাষা বাধ্যতামূলক হ'ব লাগে, তেনেকে কেইটামান কথা কৈছে। কিন্তু আমাৰ কথাটো ইয়াত এটা মূল প্ৰশ্ন থাকি গ'ল, যে যিটো প্ৰশ্নৰ কাৰণে জনজাতীয় মানুহখিনি আঁতৰি গ'ল, সেই প্ৰশ্নটো আকৌ সদৌ অসম ছাত্ৰ সন্থাই জটিল কৰিলে। আমি বাৰে বাৰে কৈ আহিছো যে যিখিনি মানুহে মাকৰ মুখত যিটো ভাষা শিকি আহে সেইটোক মাতৃভাষা বুলি কোৱা হয়, অৰ্থাৎ বড়ো সন্তানজনৰ বাবে বড়োটো মাতৃভাষা। বাকী অসমৰ যিহেতু এইটো যোগাযোগৰ একমাত্ৰ মাধ্যম অসমীয়া ভাষা আছিলে, সেইটো ইয়াৰ জাতীয় ভাষা, ৰাষ্ট্ৰীয় ভাষা। কিন্তু তেওঁলোকে সেই জনজাতীয় ভাষাখিনি পুনৰ অৱহেলা কৰিলে, যে ইয়াত বড়ো কথাটো কোৱা হ'ল, কিন্তু মিচিং, ৰাভা, কাৰ্বি, এই অন্যান্য যিখিনি জনজাতি আছিলে তেওঁলোকৰ ভাষাসমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা লয়, যে চৰকাৰী শিক্ষানুষ্ঠান হওক বা শিক্ষানুষ্ঠানসমূহত অসমীয়া বড়ো ভাষা প্ৰয়োগ কৰাৰ কথাটো তেওঁলোকে কৈছে, কিন্তু বাকী জনজাতীয় ভাষাসমূহক প্ৰয়োগ কৰাৰ কথাটো কি ক'ব? বড়োলেণ্ডৰ বাহিৰত বা স্বায়ত্তশাসিত পৰিষদৰ বাহিৰৰ যিবিলাক অঞ্চলৰ যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত সেই মাতৃভাষাসমূহ অৰ্থাৎ ৰাভা, মিচিং এনেকুৱা ধৰণৰ যিখিনি ভাষা আছিলে, সেই ভাষাখিনিৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব বা কি ধৰণৰ আইন আনিব, সেই কথাটো তেওঁলোকে স্পষ্ট নহয়। অৰ্থাৎ সেই ভাষাখিনিৰ কথা নক'লে, সেই জনজাতীয় মানুহখিনিৰ কথা নক'লে, সেই জনজাতীয় মানুহখিনিৰ ভাষাখিনি পুনৰ অৱজ্ঞা কৰা হ'ল। এতিয়াও সেই অসমীয়া কথাটোতে তেওঁলোকে লাগি আছে। সেইটোত পুনৰ জটিলতা আহিব যে জনজাতীয় মানুহখিনিৰ ভাষাখিনি ন্যায্যতা পোৱাটো, স্বীকৃতি পোৱাটো নিবিচাৰে নেকি সদৌ অসম ছাত্ৰ সন্থাই, বা বিদ্যালয়ত প্ৰচলন হোৱাটো নিবিচাৰে নেকি সদৌ অসম ছাত্ৰ সন্থাই, সেইটো বুজাই দিলে ভাল। আন বহুত কথা কৈছে, আমি বাকীখিনি কথাও বিস্তৃত আকাৰে ইয়াত পাছৰ প্ৰতিবেদন ৰাজহুৱা কৰিম। কিন্তু মূল এটা কথা, সেই কথাটো আমি আজি ক'বলৈ বিচাৰিছো যে ইয়াত কেইবাটাও কথা কোৱা হ'ল, সত্ৰৰ কথা কোৱা হৈছে, জ্যোতি চিত্ৰপনৰ কথা কোৱা হৈছে, এনেকে কোৱা হৈছে। এতিয়া কথা হ'ল যিখিনি কথা কালি কৈছে সেইখিনি আচলতে নকলহে, যে এইখিনি কথা আগতেই পতা হৈছে, এইখিনি কথা এতিয়া নহয়। যে সদৌ অসম ছাত্ৰ সন্থাই কালি যিখিনি কথা ৰাইজৰ আগত কৈছে যে তেওঁলোকে এইখিনি ৰূপায়ণ হোৱা কথাটো তেওঁলোকে ইতিমধ্যে চৰকাৰৰ আলোচনা কৰা বুলি কৈছে, সেই কথাখিনি আজি নহয়, সেই কথাখিনি বহু বছৰ আগতেই এইখিনি কথা চৰকাৰৰ লগত আলোচনাৰ মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই কৈছিলে, বা সদৌ অসম ছাত্ৰ সন্থাৰ লগত চৰকাৰৰ আলোচনাৰ পাছতে এই সিদ্ধান্তসমূহ ওলাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য যে পাহৰি গৈছে, তেতিয়া আমি মনত পেলাই দিছো যে এখন আমি বিশেষ বৈঠকৰ কথা আমি ৰাজহুৱা কৰিব বিচাৰিছো, এখন বিশেষ নথি। ইয়াত লিখা আছে যে অসম চুক্তিৰ ৬ নং দফা আৰু অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে ইংৰাজী ১/৯/২০১৫ তাৰিখে অসম চুক্তি ৰূপায়ণ বিভাগৰ মাননীয় মন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সভাগৃহত অনুষ্ঠিত হোৱা কেবিনেট উপসমিতিৰ সভাৰ কাৰ্য বিৱৰণী। তাৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কেইবালানিও আলোচনা হৈছিলে, আৰু সেই আলোচনাৰ পাছত এইখন কেবিনেট উপসমিতি বহিছিলে। ইয়াৰ আমি কিছু তথ্য আমি দি দিব বিচাৰিছো, কাৰণ কালিৰ কথাখিনিৰ লগত এইখিনি কথা হুবহু মিল আছে। কেবিনেট বৈঠকত উপস্থিত থকা বা কেবিনেট উপসমিতিত উপস্থিত থকা সদস্যসকল আছিল ভূমিধৰ বৰ্মন, ৰকিবুল হুছেইন, অজিত সিং, চন্দন চৰকাৰ, অজন্তা নেওগ, আৰু বিষয়া আছিলে প্ৰধান সচিব অসম চৰকাৰ অসম চুক্তি ৰূপায়ণ বিভাগ, আয়ুক্ত আৰু সচিব অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ। এইকেইজন বিষয়া সেই বৈঠকখনত উপস্থিত আছিল ১/৯/২০১৫। এতিয়া এইখনত আমি গোটেই কথাখিনি কোৱাতকৈ আমি কেইটামান কথা আমি আঙুলিয়াই দিছো। প্ৰথমতে কৈছে যে আলোচনাৰ পাতনি মিলি সভাপতি মহোদয়ে অনতিপলমে অসমীয়াৰ সংজ্ঞা চূড়ান্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত উপস্থিত থকা অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰধান সচিব মহোদয়ে অসম চুক্তি ৬ নং দফাৰ ওপৰত আৰু অসমীয়াৰ সংজ্ঞাৰ ওপৰত প্ৰয়োজনীয়তা ব্যাখ্যা কৰে। অৰ্থাৎ 10 বছৰ পূৰ্বে হোৱা এই মিটিংখনত, বৈঠকখনত অসমীয়া সংজ্ঞাৰ কথাটো কৈছিলে বা আলোচনা হৈছিলে। তাত এইটো কথাও লিখা আছে যে ৰকিবুল হুছেইন দেৱে অসমীয়াৰ সংজ্ঞাৰ ওপৰত বহু ধৰণৰ বক্তব্য আগবঢ়াই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ জনজাতীয় গোষ্ঠী তথা থলুৱা লোকৰ মতামত আগত ৰাখি
বিভিন্ন ৰাজনৈতিক দল, বিধানসভাৰ সমূহ দলপতিসকল আৰু জনজাতীয় সংগঠনৰ লগত আলোচনাৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ মত প্ৰকাশ কৰে। এইটো আছিল 2015 চনৰ কথা। যে 10 বছৰ ধৰি এই কমিটিখন, কেবিনেটৰ উপসমিতিখন বহাৰ পাছতো কিয় এই সংজ্ঞাটো নিৰূপণ নহল? কাৰণ এই কেবিনেট উপসমিতিখন পিছলৈ হিমন্ত বিশ্ব শৰ্মাই সভাপতিত্ব কৰিছিল বা নেতৃত্ব দিছিল। সেই ক্ষেত্ৰত আমি আঙুলিয়াই দিছো। ইয়াত কেইটামান কথা লিখা আছে যে জ্যোতি চিত্ৰপনৰ ক্ষেত্ৰত কিবা কিবি আঁচনি লোৱা কথাটো কৈছে, কিন্তু ইয়াত স্পষ্টভাৱে লিখা আছে যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত ও সচিবে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা জ্যোতি চিত্ৰপনে লাভ কৰা তৃতীয় পৰ্যায়ৰ ধনৰাশি আঁচনি অনুসৰি ৰূপায়িত হৈছে। আঁচনিৰ অধীনত এৰিফ্লেক্স, এলেক্সা ডিজিটেল মুভিং কেমেৰা, ভিডিঅ' ৰঙীন কেমেৰা, HD ছনী কেমেৰাৰ উপৰি আধুনিক লাইট, এনেকুৱা ধৰণৰ কথাখিনি লিখা আছে। লগতে ইয়াত আমি তথ্যখিনি এইখিনি দিছো, হিচাপ তেওঁলোকে ধৰি দিছে। জ্যোতি চিত্ৰপনে লাভ কৰা বাৰ্ষিক ৰাজহ তালিকাৰ আঁচনিৰ সফল ৰূপায়ণৰ প্ৰতিচ্ছবি হ'ল 2010-11 বৰ্ষত 24.13 লক্ষ টকা, 2011-12 32.81 লাখ টকা, 2012-13 34.78 লক্ষ টকা, 2013-14 38.56 লাখ টকা, 2014-15 58.78 লাখ টকা। এই ক্ষেত্ৰত কোৱা হৈছে যে আয়ুক্ত সচিবজনে কৈছিলে যে 1985 চনত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰস্তাৱ অনুসৰি সদৌ অসম ছাত্ৰ সন্থাই 30টা অসংৰক্ষিত প্ৰত্নতাত্ত্বিক স্থানৰ তালিকা কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিছিল। এতিয়া এই প্ৰশ্নটো ইয়াৰ পৰা আহিব যে তেওঁলোকে যে সত্ৰ আৰু অন্যান্য ঐতিহাসিক সমলসমূহ যে সংৰক্ষণৰ কথা কৈছে, সেই ক্ষেত্ৰত এই 1985 চনত স্বাক্ষৰিত চুক্তিখন অনুসৰি 30টা যে অসংৰক্ষিত স্থানৰ কথা কৈছিলে, সেইকেইটা সংৰক্ষণ হ'ল নাই, সেইটো উত্তৰ সদৌ অসম ছাত্ৰ সন্থাই দিয়ে। ইয়াৰে 5টা প্ৰত্নতাত্ত্বিক স্থান ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে লয় আৰু অসম প্ৰত্নতত্ত্ব বিভাগে উন্নয়নৰ বাবে 25টা স্থানৰ ভিতৰত প্ৰথম পৰ্যায়ত 20টা স্থানৰ উন্নয়নৰ ব্যৱস্থা কৰে। ইয়াত সেইটো কথা স্পষ্টভাৱে লিখা আছে যে 25টা স্থান ইতিমধ্যে উন্নয়নৰ বাবে ব্যৱস্থা কৰিছে। যদি সেইখিনি হৈছে, এতিয়া আকৌ নতুনকৈ আলোচনা কৰাৰ কি প্ৰয়োজন আছে? আৰু ইয়াত এইটো কথা লিখা আছে যে কীৰ্তিচিহ্ন আৰু সত্ৰ অনুষ্ঠানৰ প্ৰকল্প প্ৰস্তাৱ অসম চৰকাৰৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্য এছিয়াৰ সিদ্ধান্তত দাখিল কৰা হয়। অৰ্থাৎ ইতিমধ্যে সত্ৰ বা কীৰ্তিচিহ্নৰ উন্নয়নৰ বাবে প্ৰকল্প প্ৰস্তাৱ অসম চৰকাৰে অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ অধীনত দাখিল কৰিছে। 2009-10, 2010-11, 2011-12 বিত্তীয় বৰ্ষৰ বাবে প্ৰকল্প প্ৰস্তাৱ দিয়া হৈছিল আৰু এই প্ৰস্তাৱত 20টা প্ৰত্নতাত্ত্বিক স্থান আৰু 98খন সত্ৰ অনুষ্ঠান অন্তৰ্ভুক্ত কৰা হয়। এইখিনি হ'ল কেবিনেটৰ আলোচনাৰ মৰ্মে। এতিয়া কথাটো হ'ল তাতে লিখা আছে যে অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত 2009-10 বৰ্ষত 5 কোটি, 2010-11 বৰ্ষত 5 কোটি, 2011-12 বৰ্ষত 10 কোটি, 2012-13 বৰ্ষত 5 কোটি টকা লাভ কৰে। অৰ্থাৎ বৰ্তমানলৈকে 25 কোটি টকা এই সঞ্চালকালয়ে লাভ কৰিছে আৰু এই অনুদানৰ জৰিয়তে 14টা প্ৰত্নতাত্ত্বিক স্থানৰ সংৰক্ষণ আৰু উন্নয়নৰ কাৰ্য সম্পন্ন কৰা হয় আৰু 87খন সত্ৰক বিত্তীয় অনুদান দিয়া হয়। বৰ্তমান 2015-16 বিত্তীয় বৰ্ষৰ বাবে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে 25 কোটি টকা কীৰ্তিচিহ্ন সংৰক্ষণ উন্নয়ন আৰু সত্ৰ সংৰক্ষণৰ বাবে আবণ্টন লাভ কৰিছে। অৰ্থাৎ এই কথাখিনিৰ পৰা এটা কথা প্ৰমাণিত হয় যে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা আলোচনা মৰ্মে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে 2015 চনত যে কেবিনেটৰ উপসমিতি বহিছিলে, তেতিয়া সত্ৰ হওক, জ্যোতি চিত্ৰপন হওক বা অন্যান্য প্ৰত্নতাত্ত্বিক যিসমূহ বিভাগ, যিসমূহ সংৰক্ষিত কৰাৰ প্ৰয়োজন আছে বা যিসমূহ ঐতিহাসিক স্থান আছে, সেইসমূহ উন্নয়নৰ বাবে ইতিমধ্যে টকা দিছে। এতিয়া টকা দিয়াৰ 10 বছৰ পাছত আকৌ নতুনকৈ টকা দিয়া কথাটো ক'ৰ পৰা আহিল? যে ইতিমধ্যে এইখিনি উন্নয়নৰ বাবে চৰকাৰ ব্যৱস্থা লৈছে আৰু সেইখিনি উন্নয়নৰ দাবী তোলা মানুহখিনিও আছিল সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাতে সেইখিনি কৰা হৈছিল। তেনেহ'লে এতিয়া আকৌ 2025 চনত সেই কথাটো নতুনকৈ কিয় ওলোৱা হৈছে? অৰ্থাৎ কথাখিনি হ'ল যে পুৰণি কথাখিনিকে আকৌ নতুনকৈ চূণ তেল সানি কৈছে, ইয়াত নতুনত্ব একো নাই। অৰ্থাৎ আলোচনাটো দেখুৱাবলৈ কৰা হৈছে, ইয়াত বাস্তৱ একো নাই। ধন্যবাদ।